মহানগৰী খানাপাৰাৰ গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত জনেল আৰু অসম ষ্টেট কাৰাটে চেম্পিয়নশ্বিপৰ লগতে পেৰা আৰু ভেটাৰনে খেলুৱৈসকলৰ মাজত কাৰাটে প্ৰতিযোগিতা। অসম ভিত্তিক কাৰাটে প্ৰতিযোগিতাত ঢকুৱাখানাৰ বিধায়ক তথা প্ৰাক্তন খেলুৱৈ নৱদলে ডাঙৰীয়া উপস্থিত থাকে আৰু প্ৰতিযোগীসকলক খেলাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়। আজি খানাপাৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ অসম ভিত্তিৰ কেৰাটে প্ৰতিযোগিতা আজি এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ আৰু আমি বিশেষকৈ অতিকে আনন্দিত আজি ইয়াত আমি উপস্থিত হৈ সদৌ অসম ভিত্তিত সদৌ অসম কেৰাটে এছ'চিয়েশ্যনে যিধৰণে সুন্দৰ আয়োজন কৰিছে আৰু বিশেষকৈ এটা ভাল লাগিছে যে কি সমৰ কলাৰ প্ৰতি আমাৰ যুৱক যুৱতীসকলৰ আগ্ৰহ। যোৱাকালি 700গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে, আজি 600গৰাকীতকৈ অধিক খেলুৱৈ আজি অংশগ্ৰহণ কৰিছে। এয়াই প্ৰতিপন্ন কৰে যে কি আমাৰ অসমৰ উঠি অহা প্ৰজন্মই নিজৰ প্ৰতিভা বিকাশৰ নিমিত্তে সৰল আমাৰ এই সমৰ কলাত যিধৰণে আগ্ৰহ প্ৰকাশ কৰিছে এয়া অতিকে আনন্দৰ বিষয় আৰু ইয়াত দুটা দিনত খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত আজি ৰাজ্যিক পৰ্যায়ৰ খেলত তেখেতলোকে অংশগ্ৰহণ কৰিছে, অহা দিনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে এই খেলুৱৈসকলৰ মাজত হয় তেখেতলোকে আমাৰ অসমক উজ্বলাই তুলিব বুলি আমাৰ দৃঢ় বিশ্বাস। জনেল আৰু আসাম ষ্টেট কেৰাটে চেম্পিয়নশ্বিপ চাব জুনিয়ৰ কেডেট জুনিয়ৰ আণ্ডাৰ 21 আৰু ছিনিয়ৰ লগতে পেৰা আৰু ভেটাৰনো একেলগে আমি অনুষ্ঠিত কৰিছোঁ। যোৱা 7, 8, 9, 10 তাৰিখে আমি চাব জুনিয়ৰ কেটেগৰীৰ খেলসমূহ পাতিছিলোঁ আৰু এতিয়া আমি কেডেট জুনিয়ৰ ছিনিয়ৰ পেৰা আৰু আণ্ডাৰ 21ৰ খেলসমূহ আৰু লগতে ভেটাৰনৰ খেলসমূহ আমি অনুষ্ঠিত কৰিছোঁ। প্ৰায় 2000 খেলুৱৈ ইয়াতে আমাৰ পাৰ্টিচিপেট কৰিছে আৰু খুব সুন্দৰভাৱে খেলসমূহ হৈছে। আমাৰ যোৱা বছৰৰ পৰা পেৰাৰ খেলসমূহ আৰম্ভ হৈছে। পেৰাৰ প্লেয়াৰ্ছো এবাৰ আগবাঢ়ি আহিছে, পেৰাৰ প্লেয়াৰ্ছো পাৰ্টিচিপেট কৰিছে আৰু অলপ দেৰি পিছতে আমাৰ যিসকল ভেটাৰ্ণ যিসকল প্লেয়াৰ অসম পুলিচত আদি কৰি সকলো দলৰ পৰাই তেওঁলোকে খেলিবলৈ আহিছে, তেওঁলোকৰো খেলসমূহ অনুষ্ঠিত হ'ব। আমি বিশেষভাৱে আজি ধন্যবাদ দিওঁ আমাৰ সভাপতি দিগন্ত কলিতা ডাঙৰীয়াক, তেখেতৰ প্ৰচেষ্টাত গোটেই খেলসমূহ ইমান ধুনীয়াকৈ পৰিচালনা হৈ আছে আৰু লগতে আজিৰ আমাৰ সামৰণি অনুষ্ঠানৰ চিফ গেষ্ট নৱকুমাৰ দলে ডাঙৰীয়া, তেখেত যিহেতু এজন প্ৰাক্তন খেলুৱৈও, তেখেতকো আমি ধন্যবাদ দিওঁ যে তেখেতে এই সামৰণি অনুষ্ঠানত চিফ গেষ্ট হিচাপে আমাৰ অনুষ্ঠানলৈ আহি আমাক সকলোকে আশীৰ্বাদ দিয়াৰ বাবে আৰু আগন্তুক দিনতো তেওঁ আমাক বহলভাৱে কেৰাটে খেলক প্ৰচাৰ প্ৰসাৰ কৰাত সহায় সহযোগিতা আগবঢ়াব বুলি আমি কামনা কৰোঁ। বহুত বহুত ধন্যবাদ। ইয়াৰ পৰা চিলেকশ্যন হ'ব নেকি? ইয়াৰ পৰা বিভিন্ন নৰ্থ ইষ্ট আৰু নেশ্যনেল খেললৈ চিলেকশ্যন হ'ব। মই এই সুযোগতে জনাব বিচাৰোঁ যে আমাৰ খেলুৱৈ হিমামণি টেৰংপী এছিয়ান গেমছৰ চিলেকশ্যন শিবিৰত তেখেতে আছে। টপ 4 প্লেয়াৰ্ছ চাই লক্ষ্ণৌত ৰখা হৈছে। তাৰে ভিতৰত হিমামণি টেৰংপী অহা বছৰ 2026 চনত হ'বলগীয়া জাপানৰ এছিয়ান গেমছৰ চিলেকশ্যন শিবিৰত আছে হিমামণি টেৰংপী। তেখেতো যোৱাকালি লক্ষ্ণৌৰ পৰা আহি এই খেলত পাৰ্টিচিপেট কৰি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। তেখেতকো মই এই সুযোগতে শুভেচ্ছা জনাওঁ আৰু অসমবাসী ৰাইজক জনাব বিচাৰোঁ আশীৰ্বাদ কৰে যাতে আমাৰ পৰাও হিমা দাসৰ দৰে হিমামণি টেৰংপী ওলাই আহি এছিয়ান গেমছত পদক পাবলৈ সক্ষম হয়। বিশ্বদীপ গগৈ শিৱসাগৰ আকা, ক্ৰিয়ান কাশ্যপ গুৱাহাটী আও, দীপাংকৰ গগৈ বোকাখাট আকা, আনিছ গোহাঁই ডিব্ৰুগড় আও, বিক্ৰম নাথ গুৱাহাটী আকা, ৰোহন জ্যোতিষী ধুবুৰী